নতুন ভিডিঅ'টো আপোনালোক চবে চাইছে। আমাৰ মামাই কি কৈছে, বহুত এটা ভাল খবৰ লৈ আহিছে, গম পায়। চৰি, আৰু এইটো মামা নহয়, আমাৰ এইটো মামা কৈছে, গম পায় যে কি কৈছে, নটিফিকেশ্যন কি 2026ত নাহে। ঠিক আছে, যাৰ যাৰ হোপ আছিলে হোপ গ'ল। যোন প্ৰিপেয়াৰ কৰি আছিলে, ভাবি আছিলে ঘৰৰ ওচৰত যাম, যেনেকৈ ময়ো ঘৰৰ ওচৰত যাম গৈছিলোঁ, আমাৰ চবৰ কি এইটোৱেই ৰিয়েকশ্যন। ঠিক আছে, কিন্তু ইয়াত আৰু লগতে এটা কথা কওঁ, এইটোৰ পিছত এইটো ইম্পৰ্টেণ্ট, এটা মাজত এটা কথা কওঁ পোৱাৰ আগত। অৰবিন্দ আৰু ক্ৰিষ্টেলিয়ে কৈছে যে মই যেনেকৈ কৈ আছিলোঁ জানুৱাৰী ফেব্ৰুৱাৰীতে আহিব, এনেকেই মামাই ক'লে আজি। মই কোনটো ভিডিঅ'ত কৈছে মোক ভিডিঅ'টো লিংক দেখাব, মইতো দেখা নাছিলোঁ। আৰু মামাই ক'ত জানুৱাৰী ফেব্ৰুৱাৰী কৈছে সেইটোও মোক দেখাব ভিডিঅ'টো, মই সেইটোও চাব খোজোঁ। চব মোৰ মতে মই যিমান চেনেল চাইছোঁ অক্টোবৰ আৰু ছেপ্টেম্বৰ এইটোৱে কৈ আছে, নহ'লে নৱেম্বৰ 100% আহিব। এইবিলাক চব কি কৈ আছিলে, চব কি এইবিলাক ভিতৰৰ ইনফৰমেশ্যন। মই অলৰেডি কৈছিলোঁ, ভিতৰৰ ইনফৰমেশ্যন এই মানুহটোৰ বাহিৰে আৰু কোনো নাজানে। ইভেন এডুকেশ্যন মিনিষ্টাৰো নাজানে। এডুকেশ্যন মিনিষ্টাৰ এনেই বনাই আছে, অলৰেডি চব তাৰ তাত আছে। আৰু অলৰেডি মই কৈছিলোঁ যে কি পলিটিক্স কৰিবই। মই যে থাকিলোঁ হয়, ময়ো কৰিলোঁ হয়। 2029ত ইলেকশ্যন আছে, সেইটো বেছ কৰিয়ে বনাব। 2027 মোক যি লাগে, মই ডিমটিভেট কৰিব কোৱা নাই। 2027 মাজত যেনেকৈ ধৰ ছেপ্টেম্বৰো পাব পাৰে দেই, এনেকৈ মানে নটিফিকেশ্যন ওলাব, এক্সাম পাতি 2028 স্কিল মিল দি 2029 আগত দিব চাব ৰিজাল্ট। তেতিয়াহে ইলেকশ্যনত ভোট পাব। নেক্সট আৰু এটা কথা, মোৰ এইটো প্ৰব্লেম নাই যে আপুনি কি নটিফিকেশ্যন লেটকৈ ওলাইছে, কিন্তু কথাটো হ'ল আপোনাৰ কথাটো চেঞ্জ হৈ থাকে কিয়? আগৰ বাৰু এডিআৰইটো যদি আপোনাৰ তেওঁৰ ভিডিঅ' চাই, এবাৰ কয় মেইনছ হ'ব, এবাৰ কয় মেইনছ নহয়, এবাৰ কয় স্কিলৰ জগত ভাইবা হ'ব, ভাইবা নহয়, এবাৰ ৰিজাল্টৰ ডেট দি ইমান, এবাৰ মে', এবাৰ অক্টোবৰ, এনেকৈ কৰি কিমান টানিলে। এটা এক্সাম 2-3 বছৰ লগাই দিয়ে। এইটো ঠিক আছে লগাই দিয়ে, কিন্তু ছেইম এটা এক্সাম 2-3 বছৰ কেনেকৈ লাগিব লাগে? ফাৰ্ষ্ট এটা কথা, SSC, আজিকালি ৰেলৱে, বেংকিং, এইবোৰ চবে কি কেলেণ্ডাৰ ওলায়। এই আছামৰ এক্সামত কেলেণ্ডাৰ কিয় নোলায়? মামাক এইটো মই ৰিকুৱেষ্ট বা এটা কুৱেশ্যন সুধিবলৈ, আছামৰ এক্সামতো কেলেণ্ডাৰ ওলাব লাগে নেকি? কেলেণ্ডাৰ ওলালেতো ষ্টুডেণ্টে ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰে, টাইম চাই ল'ব পাৰে, কেতিয়া আহিব কেতিয়া নাই, এনেকৈ একৰ্ডিংলি প্ৰিপেৰেশ্যন কৰিব পাৰে। এই কেলেণ্ডাৰটো এতিয়া নাহে কিয়? আছামত কিমান টাইপৰ এক্সাম হয়, অলৰেডি কেলেণ্ডাৰটো দি দিলে হ'ল, তেতিয়া আপোনাৰ কথাবোৰ চেঞ্জ কৰিব নালাগিব। অলৰেডি SSC ধুনীয়াকৈ, বেংকিং, ৰেলৱে, এইবোৰত কি ধুনীয়াকৈ কেলেণ্ডাৰ আহি যায়, কেতিয়া কি এক্সাম হ'ব, কেতিয়া ডেট ওলাব, কেতিয়া নটিফিকেশ্যন ওলাব, একেলগে চব থাকে, কিন্তু ইয়াতে নাহে। নেক্সট এটা কথা ক'ম, আৰু এটা কথা, ইয়াৰ পৰা কিন্তু চব বস্তুত এডভান্টেজ ডিছএডভান্টেজ থাকে। ইয়াৰ পৰা এটা ডিছএডভান্টেজ ওলাব, আমাৰতো যিবিলাক প্ৰিপেৰেশ্যন ভাল হৈছিলে, ঘৰৰ ওচৰত যাব গ'লো, আমাৰতো ডিছএডভান্টেজে হ'ল। নেক্সট কি হ'ব, যোন পঢ়া নাছিলে সিহঁতৰ এইটোৱে ৰিয়েকশ্যন হ'ব লাগে। আৰু এটা কথা, আৰু এটা ৰিয়েকশ্যন কি, কম্পিউটাৰ চাৰ্টিফিকেট এতিয়ালৈকে নাই, এতিয়া ষ্টাৰ্ট কৰি দিয়ক। 6 মান্থৰ কৰি লওক, 6 মান্থ আৰামছে হৈ যাব, নটিফিকেশ্যন ওলাব। 6 মান্থৰ কৰি লওক। আৰু বহুতে সোধে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব ন? 100% লাগিব, 100% লাগিব। সেইকাৰণে কৈছোঁ এতিয়া ষ্টাৰ্ট কৰি দিয়ক কম্পিউটাৰ প্ৰিপেৰেশ্যন, কম্পিউটাৰ ক্লাছ জইন কৰি লওক, 6 মান্থটো কমপ্লিট হৈ যাওক। নেক্সট এটা কথা ইম্পৰ্টেণ্ট কওঁ, যে মই ক'ম যে কি এৰিয়াৰ পৰা অলপ মুভ হওক। এডিআৰিত কি লাগে? এডিআৰিত বা আছাম পুলিচ বা DME DHSত কি লাগে? কি লাগিব? মেথছ, ৰিজনিং, GK আৰু ইংলিছ। এইকেইটা কোনটো এক্সামত নালাগে মোক কওকচোন। খালি আছামৰ এডিআৰি এক্সাম, আছামৰ এক্সামত খালি কি আছাম GK একটা এক্সট্ৰা লাগিব। বাকী এইবিলাক বস্তু কোনটো এক্সামত নাহে? এভৰি এক্সামত আহে। ইভেন কি চেণ্ট্ৰেলৰ লেভেলত অলপ আপ হ'ব, সেইটোৱে আপ হ'লে কি ডাউনটো নোৱাৰিব নেকি? মানে ডাউন কৰিলে আপ নোৱাৰে, আপলৈ যদি অলপ হাৰ্ড লেভেল কৰে ইজিটো পাৰিবই। সেইকাৰণে মই কৈছোঁ কি এডি আহিব, টাইম আছে, এক্সাম হ'ব, টাইম আছে, কি কৰক চেণ্ট্ৰেল এক্সাম দিয়ক। চেণ্ট্ৰেল কি ওলাব? এইটো FCA নটিফিকেশ্যন ওলাই আছে, ঠিক আছে। ৰেলৱে নটিফিকেশ্যন আহি আছে, আৰু SSC জানে প্ৰত্যেকবাৰ এক্সাম হওক, ঠিক আছে, যি এক্সাম হওক, GD হওক, ঠিক আছে, বাকী CHSL হওক, CGL হওক, চব দিয়ক। মই কোৱা নাই যে পাছ কৰিব লাগিব, জাষ্ট এক্সামত বহক। কিয় এক্সামত বহক? যদি আপুনি এক্সাম নিদিয়ে আপোনাৰ ব্ৰেইন ডাল হ'ব। আপুনি পঢ়ি থাকক, নামেই হ'ল কম্পিটিটিভ এক্সাম, এটলিষ্ট কম্পিটিশ্যনটো থাকিব আমাৰ মাজত। আপুনি যদি প্ৰিপেয়াৰ কৰি থাকে, যদি আপুনি নপঢ়ে, ভাবে এনেকুৱা হয়, কিন্তু চবৰ হয়, আপোনাৰ বুলি নহয়, এইটো হ'বই 100%। 2-3 দিন ভালকৈ পঢ়িব,
যদি ইয়াত নটিফিকেশ্যন লেট হৈ থাকিব এই পঢ়াটো কমি গৈ থাকিব। যদি ইয়াতে 5 আৱাৰ্ছ পঢ়িছিলে আপুনি 2 আৱাৰ্ছ 3 আৱাৰ্ছ পঢ়িব, ভাবিব টাইম আছে এনেকৈ কৰি এক্সাম আহি যাব আৰু এক্সামত গৈ আপোনাৰ এক্সাম বেয়া হৈ যাব। কিন্তু ছেইম যদি আপুনি এইটো প্ৰিপেৰেশ্যন এইটোৰ কাৰণে কৰি থাকে, আপুনি কি এটা মাথাত থাকিব যে এক্সাম আহি আছে পঢ়িব লাগে, এনেকৈ কৰি প্ৰিপেৰেশ্যন কিন্তু বহুত আপোনাৰ আগত বাঢ়ি যাব। যদি আপুনি এইকেইটা নহয়, ইভেন বেংকিঙো দিব পাৰে, আপোনাৰ মৰ্জি। এইবিলাক যদি বেংকিঙো দিব পাৰে, বেংকিঙৰো এক্সাম আহিয়ে থাকে। যদি আপুনি প্ৰিপেৰেশ্যন ৰাখে, এটলিষ্ট পাছ কৰক ফেইল কৰক সেইটো আপোনাৰ কথা। ফেইল কৰিলেও কিন্তু বহুত কিবা শিকায়, এটলিষ্ট আপুনি টাচত থাকিব। কিন্তু এইটোৱে ক'লো, যদি অনলি যদি এডিআৰিৰ কাৰণে ৰখি আছে, তেতিয়াহ'লে কিন্তু আপোনাৰ পিছত ৰিগ্ৰেট হ'ব পাৰে। মই এইটো কোৱা নাই যে এডিআৰি নাহে, হাৰ্ডটো 100% আহিব, কিন্তু অনলি এটা এক্সামত স্ক'পটো নাৰাখিব। বেলেগ এক্সাম দিয়ক, আপোনাৰ কি বহুত কিবা জানিব, আপোনাৰ প্ৰেক্টিচ হৈ থাকিব, আপুনি অলৰেডি শিকিব। যেতিয়া আপুনি এডিআৰিলৈকে শ্বিফ্ট হ'ব, আপোনাৰ বহুত ইজি লগা হ'ব। এইটোৱে মই ক'ম, অলৰেডি এক্সাম আহি আছে, এক্সামলৈ প্ৰিপেয়াৰ কৰক। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কথা ক'ম মই, এটা ইম্পৰ্টেণ্ট কথা কিন্তু এতিয়া যেতিয়ালৈকে এক্সাম নহয়, তেওঁৰ কথা কিন্তু চেঞ্জ হৈ থাকিব। এবাৰ এইটো ক'ব, এবাৰ এইটো ক'ব, কোনো গেৰেণ্টি নাই। এইটো নহয় 100% এক্সাম হ'ব, এইটো কোৱা নাই মই। যদি হ'ব লাগে এদিন আগত, ই ক'ব 10 দিন আগত হ'ব, ঠিক আছে। এই কথা নিজৰ কথা একো ঠিক নাথাকে, এইটো সঁচা কথা। আগৰ বাৰু আপুনি ভিডিঅ' উঠাই চাই ল'ব। সেইকাৰণে মই কৈছোঁ কি বেলেগ এক্সাম যেনেকৈ চেণ্ট্ৰেল এক্সাম প্ৰিপেয়াৰ কৰি থাকক। তেতিয়া কিন্তু নহ'লে কিন্তু এতিয়া যেতিয়া নটিফিকেশ্যন লেট হ'ব, পঢ়িব মন নাযাব। অলৰেডি পঢ়োৱাৰ ভিডিঅ'বোৰ ভিউ নাহিব। এতিয়া চব চেনেল কি নটিফিকেশ্যন কিয় লেট, ইমান ভেকেঞ্চি এইবোৰ আনিব, আৰু লাষ্টত কি নিজৰ কৰ্চ বেচিব। এইটোৱে ধান্দা, এইটোৱে এটা ট্ৰেপ হয় চব ভিডিঅ'ত। অলৰেডি সিহঁতে চিঞৰি আছিল 3 মাহ আগত, 4 মাহ, 5 মাহ, 6 মাহ আগত, কি নটিফিকেশ্যন কামিং চুন, ইমান ভেকেঞ্চি আহিব, ইমান ভেকেঞ্চি আহিব, একো নাজানে সিহঁত। অনলি ভিডিঅ'ত ভিউ আৰু কি নিজৰ কৰ্চ চেল কৰিব পাৰে। অলৰেডি সদায় চব ভিডিঅ'ত কৈছোঁ। কি কৰিব এতিয়া, এটা চাওক যে কি আপুনি কোনটো চেণ্ট্ৰেল এক্সাম আপুনি দিব পাৰিব, আপোনাৰ মানে কেপেবিলিটি দিব, চব পাৰিব। তো সেইটো হিচাপে প্ৰিপেয়াৰ কৰি থাকক। আৰু আছাম জিকে লাগিব, আছাম জিকে ইমান ডাঙৰ নহয়, ছাইড বাই ছাইড পঢ়ি থাকক। আৰু চেণ্ট্ৰেলৰ বাবে প্ৰিপেয়াৰ কৰি থাকক। চেণ্ট্ৰেল যদি প্ৰিপেয়াৰ কৰে, এডিআৰি, আছাম পুলিচ, ডিএমই, ডিএছএল বহুত ইজি থাকিব, ঠিক আছে। আৰু এক্সামৰ লগত টাচ থাকিব। অলৰেডি চেণ্ট্ৰেল এক্সাম এডিআৰি আগত হৈ যাব, কিছুমান এক্সাম এনেকুৱা আছে। সেইকাৰণে কৈছোঁ প্ৰিপেয়াৰ কৰি থাকক, এইবোৰ ট্ৰেপত নপৰিব। আৰু নটিফিকেশ্যন লেট হ'লে পঢ়িব নাযায়, আমাৰো মন যোৱা নাছিলে আগত। সেইকাৰণে মই এইটোৱে অপশ্যন ক'ম যে চেণ্ট্ৰেল এখনৰ প্ৰিপেয়াৰ কৰক। আৰু জানে চেণ্ট্ৰেল চব পিনে ভাল, চেলাৰীৰ পৰা এডিআৰিত যিমান হাইপ হয়, সিমান কিন্তু ভাল নহয় দেই। মই এইটোৱে ক'ম, অনলি চেলাৰী জানে আপুনি 30 পৰা 34লৈকে ইমান হাইপ বনায়, ইমান চব নিউজত 10 ইমান আগৰ পৰা দি থাকে, ইমান হাইপ বনায়, ইমান যেনেকৈ হাইপ ইমান চেলাৰীও হ'ব লাগিছিল, এটলিষ্ট 50K হ'বই লাগিছিল। 50K 8 পে লগাৰ পিছতো নহ'ব ছাৰ। আৰু স্পেচিয়েলি ল'ৰাৰ কাৰণে যেতিয়া পাব জবটো, তেতিয়া আপুনি মোৰ কথাটো ৰিয়েলাইজ কৰিব। যেতিয়া আপুনি জবটো পাব, তেতিয়াহে আপুনি ৰিয়েলাইজ কৰিব যে 30K একো নহয়। সেইকাৰণে চেণ্ট্ৰেলত এটা টাইম আপোনাৰ যাব মন যাব, সেইকাৰণে চেণ্ট্ৰেলত প্ৰিপেয়াৰ কৰক। নহ'লে এডিআৰিত হেল্প হ'ব, ডিএইচএছত ডিএমইত হেল্প হ'ব, বা আছাম পুলিচত হেল্প হ'ব। সেইকাৰণে এইটো প্ৰিপেয়াৰ কৰি থাকক, নিজৰ ব্ৰেইনটোক শ্বাৰ্প ৰাখক, ঠিক আছে। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিব। আৰু মই ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহি থাকিম, আৰু মই স্পেচিয়েলি মেথছ আৰু ৰিজনিঙৰ ভিডিঅ' আনো, আপুনি চাই ভাল পাব। থেংক ইউ।